হাই হেল্ল' নমস্কাৰ আপোনালোক আটাইকে এটা নতুন ব্লগলৈ স্বাগতম। ঈদ বুলি ঘৰৰ সকলো কাম চাফ চিকুণ কৰিবলৈ আৰম্ভ কৰিছোঁ। লগতে ভণ্টি এগৰাকীয়ে হেল্প কৰি দিছে গেটৰ পৰা ঘৰৰ ভিতৰলৈকে সকলোবোৰ, আৰু এয়া ঘৰৰ ফুলবোৰ পৰ্দাবোৰ সকলো খুলি লৈছোঁ ধুবলৈ। আৰু এইফালে এখন নতুন আমাৰ ডিভান বনাই আনিছে, এইফালে মিস্ত্ৰীয়ে লাগি আছে কামত। তাৰপিছতে এইফালে ড্ৰেছিংখনৰো কাম লাগি আছে, আৰু এইফালে ফ্ৰিজটোও ধুই ল'লোঁ। আৰু ঘৰৰ যিবোৰ বস্তু আছিলে সকলোবোৰ ধুবলৈ উলিয়াই লৈছোঁ, আৰু ফ্ৰিজটো ধোৱা হৈ গৈছে। তাৰপিছতে এইফালে ডাইনিংটো চাফা কৰিবলৈ লৈছোঁ, এইফালে ভেচিন আৰু এইফালে ফুলবোৰ ধুই আছোঁ। অঞ্জলীয়ে আৰু ময়ো লাগি আছোঁ লগতে। আজি বতৰ বহুত ভাল বতৰ পাইছোঁ, আৰু প্ৰায় ৩-৪ দিন মানে লাগি গৈছে এইখিনি ঘৰৰ কামখিনি কৰোঁতে। একদম ঈদৰ কামত বিজি হৈ আছোঁ আমি। আম সানি খুৱাই দিছে, আৰু এইফালে অঞ্জলীয়ে এক থালি লৈ লৈছে, বাকীকেইটা গ'লেই। আৰু কিবা কম নিক তাতে পাৰ্মানেণ্ট কাম তাতে কৰ। খোৱা বোৱা চব ইয়াতে খাবা কৈছোঁ। পইচা পাতি দিব নালাগে। আৰু কি ক'বা, মোক পইচা দিব কামৰ মাজতে অকণমান হাঁহি ফূৰ্তি, লগতে আম টেঙাও খাই আছোঁ। আম খোৱাৰ পিছতে এয়া থাকি যোৱা চফা কভাৰবোৰ আৰু এইটো কোঠালিৰ পৰ্দাবোৰ খুলি লৈছোঁ, আৰু এইখিনিও ধুবলৈ লৈছোঁ। আৰু এইফালে ডিভানখন ফিটিং কৰা হৈ গ'ল, বাকী এইবোৰ ধুবলৈ সকলো খুলি লৈ ৰেডি কৰি লৈছোঁ। তাৰপিছত এইফালে আগফালৰ কোঠালি এয়া পৰ্দাবোৰ খুলি আছোঁ ধুবলৈ। এইবোৰ কাম মাজে সময়ে কৰি থকা হয়, তথাপি ঈদ বুলি নকৰিলে ভাল নালাগে দিয়কচোন। আৰু গোটেই আমাৰ ঘৰৰ সকলোবোৰ ক্লিন কৰিলেহে ভাল লাগে। আৰু এইফালেও সকলোবোৰ খুলি ল'লোঁ ধুবলৈ। আৰু এইফালে অঞ্জলীয়ে ঘৰ মুচি আছে। এইফালে চবফালে চাফা কৰি একদম চব পাৰি দিয়া হ'ল, আকৌ এখন চফা পাৰি দিলোঁ। এতিয়া এখন মুচিব আৰু তো পাৰিব। তাৰপিছত এইখিনি পাৰি দিম তাত, তাৰপিছত এইবোৰো আকৌ তাত চাফা কৰাৰ পিছত পাৰি দিম। আগফালে বাৰাণ্ডা দুয়োখন মোচা হৈ গ'ল, আৰু ফুলৰ টাববোৰ ছাইড কৰিও মুচি দিবলৈ দিলোঁ। তাৰপিছতে এয়া ফুলবোৰ শুকাই গ'ল, আনি চকীতে ৰাখি দিছোঁ। এইবোৰ উলিয়াবলৈ তেনেই সহজ, আৰু তাৰপিছত চিজিল কৰোঁতেহে টাইম লাগিব। আৰু এইটো কোঠালিও ঘৰৰ মোচা হৈ গ'ল, আৰু এইখিনি ছেটিং কৰা হৈ গৈছে, পৰ্দা লগাই ৰাখিছোঁ। নেক্সট ডে ওলাই আহিলোঁ মৰাণ টাউনলৈ ঈদৰ বজাৰ কৰোঁ বুলি। তাৰপিছতে এয়া আমাৰ ঘৰৰ অলপ দূৰত খুব জোৰকৈ বৰষুণত পালোঁ। তাৰপিছতে এয়া ৰখি আছোঁ, বৰষুণ এৰিলে ওলাই যাম বজাৰ কৰিবলৈ। গতিকে এয়া বেগ লৈ অপেক্ষা কৰি আছোঁ বৰষুণ কেতিয়া কমিব। এইফালে পাৰ হৈ যাব পৰা লাগিছে, গাড়ী দুই পাৰে যাবলৈ দিয়া নাই। এয়া মৰাণ টাউন আহি পালোহি, আৰু বহুত দেৰি অপেক্ষাৰ অন্তত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আহিছে। এয়া মৰাণ টাউন পাৰ হৈ গৈছে। কোনখনত গৈছে আৰু মামা যি কোনখনত গৈছে ধৰিব নোৱাৰে। এম্বুলেঞ্চো গৈ আছে লগত। আহি পালোহি মৰাণৰ পৰা বজাৰ কৰি, আৰু লগতে বেটি মাইনা সিহঁতেও গৈছিলে, মিষ্টাৰো গৈছিলে পিছত। তাৰপিছতে এয়া আমাৰ দুদিন মৰাণত গৈ বজাৰ কৰি অনা হ'ল। এইবোৰ মেকআপৰ কিবাকিবি কেইটামান নাছিলে লৈ আহিলে।
তাৰপিছত আৰু এইখিনি বেটিৰহে আৰু মাইনাৰখিনি লুকুৱাই থৈছে। তাৰপিছত এয়া মাইনাৰ কাপোৰ, এয়া কাইলৈ পিন্ধিব। তাৰপিছত এয়াযোৰ বেটিৰ চুইজাৰ, তাৰপিছত এইটো মোৰ নাইটি। তাৰপিছত বেটি এইটো গিফ্ট পালে, মমায়েকৰ ঘৰলৈ গৈছিলে যাওঁতে মমায়েকহঁতে দিয়া এইযোৰ। তাৰপিছত এইযোৰ মোৰ হয় আৰু এইযোৰ বেটাৰ হয়। আৰু এয়া দুটা গেঞ্জি লৈছে বেটাৰ। তাৰপিছত এয়া মিষ্টাৰক দিলে, খোলালৈকে গিফ্ট দিলে। ইয়াতে এখন লুঙি আছে আৰু এটা স্পৰ্টিং আছে। আৰু এটা স্পৰ্টিং গিফ্ট কৰিছে ভাইটিয়ে, ভাইকে দিছে ককায়েকক। সেইটো ক'ত আছে বেটাই চাইছে মানে এইবোৰ বেটাই। আমি মানে বেটিক ইউনিফৰ্মৰ বস্তুখিনি দিছোঁ। এতিয়া কলেজ আৰম্ভ হ'ব 18 তাৰিখৰ পৰা। সেইটো কাৰণে আৰু আমাৰ কথাটো কি হ'ল, এইটো হৈছে আমাৰ কুৰবানী ঈদ, সকলোৱে জানে আপোনালোকে। সেইটো কাৰণে আমাৰ মানে কাপোৰৰ বজাৰটো বৰ বেছি কৰা হোৱা নাই। মেইন খোৱা বজাৰখিনি আৰু কুৰবানী দিয়া হৈছে, সেইখিনিহে বেছিকৈ আয়োজন কৰা হয় এইটো ঈদত। আমাৰ বজাৰবোৰে কৰি অনা হ'ল। তাৰপিছতে এইবোৰ ছেটিং কৰি দিলোঁ এনেকৈ আৰু ডাঙৰ ডাঙৰ বৈয়ামত ভৰাই ৰাখি দিছোঁ। এইটো হৈছে চাহপাত আৰু এনেকৈ গোটেই বজাৰবোৰ চিজিল কৰা হৈ গ'ল। কিটচেনত দেখুৱাই আছোঁ। আৰু এয়া মই বনালোঁ চাউলৰ গুড়িৰে লাড়ু, লগতে নাৰিকল দিছোঁ আৰু চেনি, গাখীৰ, ঘিউ সেইবোৰ দি। তাৰপিছত এই ফ্ৰিজত বস্তুখিনি ৰাখি দিলোঁ, এইখিনি বনোৱা লাড়ু। আৰু লগতে এয়া নান কাটা বনাইছোঁ আৰু বাকী বেকাৰীৰ পৰা কিনি অনা হৈছে। আৰু বৰ বেছি টাইমো নাপালোঁ। আৰু এইবোৰ গ্লাছ প্লেট, এইবোৰ ঘিউ, তাৰপিছত এইখিনি প্লেট আৰু এইবোৰ বৈয়ামত গোটেইবোৰ বজাৰবোৰ ছেটিং কৰি ল'লোঁ। আৰু লগতে আমি এবাৰ অইল লৈছোঁ RCMৰ পৰা, আৰু লগতে ইয়াত জলকীয়া আৰু এইবোৰ চাফ চাবোন যিখিনি ঘৰৰ প্ৰয়োজন হয় আৰু সেইখিনি বজাৰ কৰি লোৱা হৈছে, চেম্পু সেইবোৰ। তাৰপিছত এয়া আগফালে এইবোৰ পৰ্দাবোৰ বেটিয়ে লগাইছে, ফুলবোৰ লগাই দিলে, ধুই ৰখা ফুলখিনি এয়া ৱালতো লগাই দিলে। ৰাতি এইখিনি কাম কৰি থকা হৈছে। আৰু তাৰপিছতে আমাৰ কালিলৈ ঈদ আছে, গতিকে এয়া গোটেইখিনি এইফালে আচাৰো ৰেডি কৰি ল'লোঁ কিটচেনত, এইখিনি আয়োজন কৰি লৈছোঁ। লগতে এইখিনি মছলাবোৰ ভাজি লৈছোঁ আৰু গোটেইবোৰ মছলা গৰম কৰিম, বৈয়ামত পিচি ৰাখি দিম, মিক্সাৰত পেষ্ট বনাম। এতিয়া প্ৰায় 3 মিনিটমান জিৰাখিনি গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হৈ গৈছে, এতিয়া জিৰা দিছোঁ। এয়া গেছটো ইমানটো ফ্লেমত ৰাখিছোঁ, ল' টু মিডিয়াম ফ্লেমত। তিনি মিনিট হৈ গৈছে, ভজা হৈ গৈছে জিৰাখিনি। জিৰাখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি মিক্সি গ্ৰাইণ্ডাৰত, এইটো একেবাৰে ডাঙৰ জুচ বনোৱাটো নহয়, তাতকৈ সৰুটো লৈছোঁ বাটি। বৈয়ামটো দেখুওৱা, সেইফালে ধুনীয়াকৈ দেখুওৱা, ওপৰত দি থ'ব দেখুওৱা। ধনিয়া, এইখিনি ধনিয়া ভালকৈ ধুই লৈছোঁ ধনিয়াখিনি। এইখিনি এতিয়া কেৰাহীত প্ৰায় 3 মিনিটমান গৰম কৰিম, কৰি তাৰপিছত অলপ গৰম ভাৱটো থাকোঁতে মিক্সিত পেষ্ট বনাই ল'ম। ধনিয়াখিনিও ভজা হৈ গৈছে। ইয়াত প্ৰায় আধা কেজি ধনিয়া আছিলে, বাচি ইয়াৰ যিখিনি কিবাকিবি আছিলে লেতেৰা জাৰি মেলি দিওঁতে প্ৰায় 1.5 পোৱামান হ'লগৈ। এতিয়া প্ৰায় ভজা হৈ গৈছে, অকণমান ঠাণ্ডা হ'বলৈ দিম। অলপ গৰমৰ ভাৱটো থাকোঁতে মিক্সিত প্ৰেছ কৰিব লাগে, তেতিয়া খুব ধুনীয়াকৈ হয় প্ৰেছটো, গৰমৰ ভাৱটো থাকিলে।
অকণমান ঠাণ্ডা হ'বলৈ দিম। অলপ ঠাণ্ডা হ'বলৈ দিলোঁ আৰু অলপ গৰম ৰাখি দিছোঁ, তেতিয়া সোনকালে পেষ্টটো হৈ যাব। পেষ্টটো খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া ঢালি ৰাখি দিম। বাকী থাকি যোৱাখিনি পেষ্ট কৰিবলৈ লৈছোঁ। এইখিনিও খুব ধুনীয়াকৈ হৈ গৈছে। দুটা বৈয়াম লাগিব বুলি লৈছিলোঁ, মোৰ এটাতে ৰেডি হৈ গ'ল। এইখিনি হৈছে ধনিয়া, এইখিনি জিৰা, এইখিনি মোৰ ঈদত কামত চলি যাব। এয়া ৰাতি ডিনাৰৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ আৰু বহুত ৰাতি হৈ যাব আজি হোৱা, আৰু খোৱাও দেৰি হ'ব। আৰু এনেকৈ প্ৰত্যেক দিনা আমাৰ ঈদৰ আগদিনাখন হোৱা বৰ বেছি হোৱা নহয়, অকণমান সময়হে হোৱা হয়। তাৰপিছতে এয়া মাছ ৰান্ধি আছোঁ কণ বিলাহীৰ লগত। বিলাহীকেইটা অকণমান ভিজিবলৈ দিম, তাৰপিছতে শাকখিনি উতলি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া মাছ কেইপিচ এড কৰিছোঁ, ফ্ৰাই কৰি লোৱা। লগতে বনাই আছোঁ বুটৰ দালি, আৰু বুটৰ দালিখিনি 3টামান চিটি মাৰিলে ইয়াতে তেজপাত দিছোঁ। ইয়াত তেল লৈ লৈছোঁ, তেজপাত, পাঁচফোৰণ, নহৰু এইবোৰ দি তেল মাৰিম, দাইলত তেল বাহাৰ দিম। তাৰপিছতে লগত বিলাহী দুটাও দি দিম। এয়া সকলোবোৰ ভাজি লৈছোঁ। ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু নতুন যদি কোনোবাই চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মই দিয়া ভিডিঅ' নতুন নটিফিকেশ্যনবোৰ লগে লগে পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।